ছাত্ৰ-ছাত্ৰীসকল ওমৰ সূত্ৰ যেটো আমি আগৰ ভিডিঅ'ত পাইছিলো ইয়াৰ এটা ভেক্টৰ ৰূপো আছে এই ভেক্টৰ ৰূপটো আমি এতিয়া বিবেচনা কৰো ওমৰ সূত্ৰৰ পৰা পাইছিলো v ir আৰু আগৰ চেপ্টাৰত e আৰু v বা বিদ্যুৎ ক্ষেত্ৰ আৰু বিভৱৰ মাজৰ এটা সম্পৰ্ক পাইছিলো e dv/dx যদি বিভৱটো আৰু দূৰত্ববোৰ বৰ সৰু নহয় তেতিয়া হলে আমি লিখিব পাৰিম e v/x যদি মাইনাসটো ইগনোৰ কৰা হয় আমি লিখিব পাৰিম e v/x তেতিয়া হলে এডাল তার যদি l দীঘল থাকে তাৰ যদি বিভৱ ভেদ v +- হয় তেতিয়া এই সম্পূৰ্ণ তারডালত যেটো বিদ্যুৎ ক্ষেত্ৰ হ'ব এটো হ'ব v/l so e v/l আর তার মানে v el এই এক নম্বৰ সমীকৰণ আৰু দুই নম্বৰ সমীকৰণৰ পৰা পাম ir el r মানে কি হয় r মানে rho l/a যেটো ৰোধে কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে তাৰ পৰা আহিছে el so ইয়াতে দুই ফলৰ পৰা l কটা গল থাকি গল i/a into rho e এতিয়া i/a মানে হল আধান ঘনত্ব j into rho e এই যেটো rho যেটো ৰোধকতা ইয়াৰ এটা আৰু এটা তাৰ নিচিনাই এটা ব্যস্তানুপাতিক এটা ই আছে এটা ভৌতিক ৰাশি আছে তাক আমি পৰিবাহিতা বুলি কওঁ তাৰমানে এটা পদাৰ্থ তাৰ যিমান বেছি পৰিবাহিতা তাৰ সিমানে কম ৰোধকতা বা যাৰ ৰোধকতা সিমানে বেছি তাৰ পৰিবাহিতাটো সিমানে কম তাৰ মানে আমি কি লিখিব পাৰিম সিগমা 1/rho যত সিগমা হল পৰিবাহিতা so j rho e j e/rho এই 1/rho ঠাইত সিগমা লিখিব পাৰিম j sigma e এটো ভেক্টৰ ৰূপত লিখিবলৈ গলে j ভেক্টৰ sigma e ভেক্টৰ sigma টো এটা স্কেলাৰ হয় e ভেক্টৰ এটা ভেক্টৰ হয় আৰু j এটা ভেক্টৰ হয় সো এই শেষৰ যেটো আছে এটো হল ভেক্টৰ ৰূপ কিহৰ ওহমছ লৰ বা ওমৰ সূত্ৰৰ